ঘটনাটোতো সম্পূৰ্ণৰূপে এটা মানে সাংঘাতিক ধৰণে এইটো কি ক'ম ক'বলৈ ভাষা নাই যে যোৱাকালিৰ যিটো ঘটনা তাত 4-5জন অসমীয়া যুৱকে তেওঁলোকে মাত্ৰ আহিছিলে যে ইয়াতে আমাক অলপ অপদস্থ কৰিছে গতিকে বিষয়টো বুজ ল'বৰ কাৰণে অহা মানুহকেইজনক বিহাৰী সম্প্ৰদায়ৰ এই দুষ্কৃতিকাৰীবিলাকে যেনেদৰে তেওঁলোকে গেং এটেক কৰিলে তেওঁলোকে দলবদ্ধভাৱে যেনেদৰে এটেক কৰিলে আৰু তেওঁলোকে অসমীয়া গো বেগ জাতি ভেটি মাটিৰ কথা নচলিব এইবিলাক যে তেওঁলোকে যে ক'লে ক'ত ইমান সাহস পালে আৰু তাৰ কাৰণে আমাৰ এতিয়া প্ৰথম মুখ্যমন্ত্ৰীলৈকে মোৰ প্ৰশ্ন যি মুখ্যমন্ত্ৰীয়ে জাতি মাটি ভেটিৰ নামত বিজয় দৰ্জা উৰাই পেলাই আজি শাসনৰ দৃষ্ট চৰকাৰখনত তেওঁ বহি আছে সেই মুখ্যমন্ত্ৰী ক'ত গ'ল মুখ্যমন্ত্ৰী নিজে মুখ্যমন্ত্ৰী হৈ থকাৰ অৱস্থাতে আজি বিহাৰীয়ে কেনেকৈ সাহস কৰিলে যে জাতি মাটি বাতি ইয়াত নচলিব জাতি মাটি ভেটি কথা নচলিব ইয়াত কোনো ধৰণৰ অসমীয়াৰ দপদপনি নচলিব অসমীয়া গৌ বেগ বুলি ধ্বনি দিবলৈ ক'ত সাহস পালে গতিকে চৰকাৰখনলৈ মোৰ প্ৰথম প্ৰশ্ন যে অনতিপলমে এই যি বিহাৰীৰ দুষ্কৃতিকাৰী যিকেইজনক আমি ফটোত দেখিছোঁ বা ভিডিঅ'ত দেখিছোঁ 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক কৰায়ত্ব কৰিব লাগিব আৰু 24 ঘণ্টাৰ ভিতৰত বিহিত যদি ব্যৱস্থা গ্ৰহণ নকৰে চৰকাৰ প্ৰশাসনে তেতিয়াহ'লে কিন্তু গোটেই অসমজুৰি ইয়াতকৈ ভয়ানক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম কি কয় বিধায়কৰ প্ৰশ্নটো বিধায়কৰ কথানো কি ক'ম আমি ইয়াতে আগতেও কৈ আহিছিলোঁ যে আমি যিবিলাক সন্দেহ কৰিছিলোঁ যিবিলাক কথা আমি জনসাধাৰণৰ মাজলৈকে ঠেলি দিছিলোঁ সেইবিলাক ঘটনাই এতিয়া ঘটিব ধৰিছে আজি একমাহ হোৱা নাই আপোনালোকে জানে যে সেই বিশেষ ব্যক্তিগৰাকীৰ বিধায়ক হোৱা একমাহ হোৱা নাই একমাহ নহওঁতে আজি এই সমষ্টিত আজি অসমীয়া গৌ বেগ ধ্বনি দিবলৈ সাহস পালে আমিতো ইতিমধ্যে কৈছোঁ গতিকে কালিৰ ঘটনাটো সম্পূৰ্ণ গৰিহণাৰ যোগ্য গতিকে পুলিচ প্ৰশাসনে কেনেধৰণৰ কি ব্যৱস্থা লয় আমি 24 ঘণ্টাৰ সময় বান্ধি দিছোঁ আমি বীৰ লাচিত সেনা অসম কামৰূপ মহানগৰ জিলা সমিতিৰ তৰফৰ পৰা যোৱাকালিৰ যিটো ইনচিডেণ্ট বা ঘটনা তাত আমি 24 ঘণ্টা সময় চৰকাৰ প্ৰশাসনলৈকে আমি সময় বান্ধি দিছোঁ 24 ঘণ্টাৰ ভিতৰত যদি দোষীক শাস্তি নকৰে তেতিয়াহ'লে সমগ্ৰ গুৱাহাটীতেই নহয় গোটেই অসমতে কিন্তু এই বিহাৰী বিদ্বেষী আন্দোলনবিলাক গঢ়ি তোলা হ'ব আৰু এটা কথা শিকাব আহিছে হিন্দু যিগৰাকীয়ে কালি কৈ আছে যে মই হিন্দু কাক শিকাব আহিছে ময়ো জন্মগতভাৱে হিন্দু কিন্তু মই জন্মগতভাৱে হিন্দু হ'ল বুলি কি মোৰ প্ৰথম জাতিৰ পৰিচয় মোৰ ঘৰখনৰ পৰিচয় বাদ দি পেলাই কি মই হিন্দু বুলি বকি থাকিলে হ'ব নেকি গতিকে এইবিলাক হিন্দু পিছৰ কথা প্ৰথম কথা হ'ল অসমীয়াই স্বাভিমান সহকাৰে জীয়াই থাকিব লাগিব আৰু অসমীয়াৰ এই অসমীয়ত্বৰ ওপৰত যোনে প্ৰশ্ন তুলিব তেওঁলোকক কিন্তু সোধাই এৰা নহ'ব